ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি যুৱক যুৱতীসকলৰ কাৰণে ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল চৰকাৰে আজি নতুনকৈ আপোনালোকৰ আসাম পুলিচৰ প্ৰায় 1052টা পোষ্ট মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকে এতিয়া কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, তো বন্ধুসকল কেনেধৰণে আবেদন কৰিব লাগিব আৰু লগতে আপোনালোকৰ অৰ্হতা কিমান লাগিব, তো বন্ধুসকল আপোনালোকক মই সবিশেষ সেই ভিডিঅ' ক্লিপটো দেখুৱাম। তো কোনসকল আপোনাৰ যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব, তো বন্ধুসকল বৰ্তমান যোনটো নেকি অফিচিয়েল নটিফিকেশ্যন আহিছে, তো বন্ধুসকল আপোনালোকক মই দেখুৱাম। তো সবিশেষ আপোনালোকক মই জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যন আহে যাতে প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া যোনখন নেকি বৰ্তমান অ'পেন কৰা হৈছে অফিচিয়েল নটিফিকেশ্যন, তো বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো বন্ধুসকল আপোনালোকে এতিয়া অফিচিয়েল যোনখন নটিফিকেশ্যন আহিছে, তো আপোনালোকে চাব হ'লে প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকে টাইপ কৰিব SLPRB আসাম। তো লিখাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। তো বন্ধুসকল যেতিয়া আপোনালোকে চাৰ্চ কৰি দিব, তো বন্ধুসকল আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন হ'ব। তো এতিয়া বন্ধুসকল আপোনালোকৰ ছেকেণ্ড অপশ্যনত যোনটোকে আছে 2 নম্বৰ অপশ্যনত, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল যেতিয়া আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব, তো বন্ধুসকল আপোনালোকে দেখিব ইয়াতে যোনটো নেকি অফিচিয়েল নটিফিকেশ্যন, তো আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনালোকে লিখা আছে বৰ্তমান আপোনাৰ 6 ডিচেম্বৰ অৰ্থাৎ আজি চৰকাৰে সেই লিষ্টটো মুকলি কৰিছে। অৰ্থাৎ বন্ধুসকল আপোনালোকে চৰকাৰে নতুনকৈ যোনটো নেকি আসাম পুলিচৰ পোষ্ট আপোনালোকক মুকলি কৰিছে। তো ইয়াতে আপোনালোকে দেখিব পাইছে প্ৰায় পোষ্ট কিমান আছে, তো আপোনালোকে দেখিবলৈ পাইছে। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াতে চাব, তো তলত আপোনালোকে ভালধৰণে চাব পাৰিব। তো ইয়াতে আপোনালোকে দেখিছে, তো বন্ধুসকল ইয়াত সকলোখিনি তথ্য দিয়া আছে। ইয়াতে আপোনালোকে পোষ্ট দেখিছে ABUB বৰ্তমান যোনটো পোষ্ট মুকলি হৈছে। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ভেকেঞ্চি কিমান আছে ইয়াতে আপোনালোকে দেখিছে ভেকেঞ্চি প্ৰায় 1715টা ভেকেঞ্চি আপোনালোক মুকলি হৈছে। তো তাৰ পৰা আপোনালোকে দেখিছে এপ্লিকেশ্যন কেনেধৰণে কৰিব লাগিব, তো আপোনালোকে ইয়াতে দেখিব পাইছে অনলাইন আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে ইয়াতে গোটেইখিনি তথ্য দেখিবলৈ পাইছে। আপোনালোকে চেলাৰী কিমান হ'ব, তো বন্ধুসকল আপোনালোকে ভালধৰণে চেক কৰিব। অৰ্থাৎ যোনটো অফিচিয়েল নটিফিকেশ্যন আহিছে, তো আপোনালোকে চাব পাৰিব। আৰু লগতে বন্ধুসকল আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, তো ইয়াতে আপোনালোকে দেখিছে, তো আপোনালোকে 16 ডিচেম্বৰ অৰ্থাৎ আপোনালোকে এই মাহৰ 16 ডিচেম্বৰৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকৰ লাষ্ট ডেট দেখিবলৈ পাইছে ইয়াতে লিখা আছে 16 জানুৱাৰী অৰ্থাৎ আপোনালোকে 16 ডিচেম্বৰ আৰু জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে যদি ইয়াত ভালধৰণে বুজি পোৱা নাই, তো আপোনালোকে এনেধৰণে গুগলত গৈ চাৰ্চ কৰি আপোনালোকে চাই ল'ব যোনটো অফিচিয়েল নটিফিকেশ্যন। তো বন্ধুসকল তাৰ পৰা আপোনালোকে সবিশেষ আপোনালোকে ইয়াৰ বিষয়ে জানিব পাৰিব। আৰু যিসকলে আপোনাৰ যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ তো বন্ধুসকল আপোনালোকে আসাম পুলিচৰ আবেদন কৰিম বুলি ভাবি আছিলে, তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আবেদন কৰিব পাৰিব। তো বৰ্তমান এই মাহৰ 16 তাৰিখৰ পৰা আপোনালোকৰ আবেদন আৰম্ভ হ'ব। আপোনালোকে অনলাইন আপোনালোকে আবেদন কৰিব লাগিব। আৰু যেতিয়া বন্ধুসকল ইয়াৰ ওপৰত আৰু নতুন আপডেট আহে আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ লাভ কৰিবৰ কাৰণে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া ইয়াৰ ওপৰত আৰু নতুন ইনফৰ্মেশ্যন বা আপডেট আহে যাতে প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।